সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 25 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি, ৰাতিপুৱা 8:16 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, দুপৰীয়া 1:15 চলি থাকিব। আজি যোগ হৈছে ধৃতি যোগ, ৰাতিপুৱা 7:15 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:38:28 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:19:13। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ, মাহেন্দ্ৰ যোগ হ'ব মনুষ্যৰ গণ হাতীৰ অস্থি, হাতীৰ জনি হ'ব অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু ৰাতি 6:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃষ ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ আৰু মাহেন্দ্ৰ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:46 পৰা 11:28। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:30 পৰা 1:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কোনোবা ক্ষেত্ৰত লাভান্বিত হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়ত চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা, নতুবা অন্য কোনোবা মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁলোকে সময় পাৰ কৰা সন্ধিয়াৰ সময়খিনিত দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো এক অতি উত্তম দিন হিচাপত পৰিগণিত হ'ব। আজি আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰবোৰত এওঁলোকৰ নম্ৰতা আহিব। গতিকে আনে আপোনাৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰবোৰ আজি পচন্দ কৰা দেখা যাব। কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হোৱাৰ প্ৰয়োজন আছে। য'ত প্ৰয়োজন নাই তেনে ক্ষেত্ৰত কথা কোৱাৰ পৰা আপুনি অকণমান দূৰত থাকিব, নহ'লে হয়তো কথা বতৰা ক'লে আপোনাৰ কথাই শত্ৰুতাও বঢ়াব পাৰে। আজি বিবাহিতসকলৰ যাত্ৰা, সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ আপুনি আজি দিনটো যাত্ৰা কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে বহুদিন পুৰণা ক'ৰবাত ৰৈ যোৱা কামো আজি কৰিবলগীয়া দিনটোত হৈ পৰিব। বাকী কিন্তু আপোনাৰ প্ৰত্যেকটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰা দেখা যাব। গতিকে যিমান মনৰ কথাবোৰ আনক ক'ব সিমান আপুনি মানসিকভাৱে শান্তি অনুভৱ কৰা দেখা যাব। আজি ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অতি শুভ দিন, কাৰণ ব্যৱসায়ত কিবা এওঁলোকে ডাঙৰ সিদ্ধান্ত লোৱা দেখা যাব। আৰ্থিকভাৱে আজি আনৰ পৰা আপুনি সহায় সহযোগিতা কোনোবা সময়ত লাভ কৰিব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰতো এওঁলোকক কিছু এক্টিভ থকা দেখা যাব। লগতে প্ৰেম সম্পৰ্কত কিন্তু অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, নহ'লে হয়তো প্ৰিয়জনৰ কিবা কথা আপুনি শুনিবলগীয়া হৈ পৰিব। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে কম দিনৰ ভিতৰত সফলতা আপোনাৰ প্ৰাপ্তি হ'ব। গতিকে চেষ্টা আৰু কষ্টৰ অকণমান আজি প্ৰয়োজন কিছু দেখা গৈছে। আশা কৰা মতে আপোনাৰ ফলাফলবোৰ আজিৰ দিনটোত লাভ কৰিব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, অনায়াসে আপোনাৰ কাৰ্যবোৰ হ'ব ধৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে আপুনি হয়তো স্বাস্থ্যত যত্ন ৰাখিবলগীয়া হ'ব পাৰে। বাকী প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি যি কৰি ভাল পায় সেই কাৰ্যবোৰ বেছিকৈ কৰা দেখা যাব। অৰ্থাৎ মনৰ আশা আৰু ইচ্ছাবোৰ পূৰণ কৰিবলৈ বিচৰা দেখা যাব। আজি আৰ্থিক স্থিতি অইন দিনৰ তুলনাত সবল এইকাৰণেই হ'ব, কাৰণ পাবলগীয়া ধন যদি আপুনি বিচাৰে তেতিয়াহ'লে নিশ্চয় সেই ধন আজি উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আপোনাৰ কথা বতৰাত কোনোবা বয়সস্থ ব্যক্তি অকণমান বেয়া পাব পাৰে, গতিকে কথা বতৰা কওঁতে কিছু সংযম হোৱাৰ প্ৰয়োজন আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কৰ্মৰ জৰিয়তে সমাজত প্ৰতিষ্ঠিত লাভ কৰা দেখা যাব। গতিকে আপুনি কৰ্মৰ জৰিয়তে মান সন্মান লাভ কৰিব। বহু ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সুযোগ সুবিধাও দেখা পোৱা গৈছে। অৱশ্যে দিনটো মনত বাহিৰা কোনো ধৰণৰ চিন্তা নাথাকে, আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে কম দিনৰ ভিতৰত অৱশ্যে সফলতা নিশ্চয় লাভ কৰিব। সময়ৰ কাম সময়ত সম্পূৰ্ণ কৰাও দেখা যাব। গতিকে সময়ৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল আজি খুব বেছি এক্টিভ থকা দেখা যাব। আজৰি সময়ত তেওঁলোকে খেলা ধূলাৰ প্ৰতিও কিছু গুৰুত্ব দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে যদিও শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব, কিন্তু এওঁলোকে এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। অৰ্থাৎ আকৰগোজ ব্যক্তিত্ব অকণমান এওঁলোকৰ ভিতৰত আজি আহিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম, কাৰণ কিছু ধন আহিব, কিছু ধন খৰচো হ'ব আৰু ধন উপাৰ্জন কৰিবলৈ অকণমান আজি কষ্ট কৰিবলগীয়া হৈ পৰিব। আজি যদিও দিনটো লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব, ব্যস্ততাপূৰ্ণভাৱে আজি দিনটো অতিবাহিত হ'ব, তথাপি সৰু সুৰা যাত্ৰাও আপোনাৰ বাবে আজি দিনটোত দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি বেছি এক্টিভ থকা দেখা যাব। আজি অৱশ্যে নতুন নতুন সুযোগ সুবিধাবোৰো আপোনাৰ জীৱনত আহিব। কোনোবা ক্ষেত্ৰত নতুন সুবিধা আপুনি দিনটোত লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ উপদেশ লাভ কৰিব। কোনোবা সময়ত অন্য ব্যক্তি আপোনাক আৰ্থিকভাৱে
শাৰীৰিকভাৱে উপকাৰ কৰা দেখা যাব। বহুদিন যোগাযোগ নথকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হৈ উঠা দেখা যাব আৰু কোনোবা ক্ষেত্ৰত আপুনি আজি কিবা নহয় কিবা খবৰ আজি শুনিবলৈ পাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। আজি স্বাস্থ্য পাতিৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল সুস্থ সবল থকাই দেখা যাব। আজি যদি আপোনাৰ ধন ক'ৰবাত ইনভেষ্ট কৰিম বুলি ভাবি আছে, আজি কিন্তু নকৰিব। আজি কৰিলে ধন অপব্যৱহাৰ হ'ব পাৰে। লগতে ক'ৰবাৰ পৰা আজি নিমন্ত্ৰণো আপুনি লাভ কৰিব। কোনোবা নহয় কোনোবা ব্যক্তিয়ে আজি দিনটোত আপোনাক নিমন্ত্ৰণ দিয়া দেখা যাব। মনত অৱশ্যে নতুন নতুন আশা, নতুন নতুন চিন্তাৰ উদয় হ'ব। সকাৰাত্মক চিন্তাবোৰে আজি আপোনাৰ মনত আহিব ধৰিব। আজি এই ৰাশি ব্যক্তিসকলে কিবা কাম আধৰুৱা হৈ ৰোৱাৰ বাবে অকণমান মনত কিন্তু চিন্তা থাকিব পাৰে। গতিকে কিবা কাম আজি আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। টিভি মোবাইলৰ সৈতে এওঁলোকৰ ব্যস্ততা আজি কিছু বৃদ্ধি পাব, যিটো কাৰণত বিদ্যাৰ্থীসকলৰে হওক বা বেলেগ বেলেগ ব্যক্তিৰে হওক আজি পঢ়াতকৈ শিক্ষাতকৈ এওঁলোকে মোবাইলৰ সৈতে বেছি সংযোগ থকা দেখা যাব। গতিকে বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান ভয় ভাৱ থাকিব পাৰে। গতিকে যিমান পাৰে মনৰ সেই ভয় ভাৱ আপুনি নিজেই দূৰ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু খৰচ আপোনাৰ অকণমান বাঢ়িব। যিমান খৰচ কৰি আছিল বিগত দিনত তাতকৈ অকণমান খৰচ আজি দিনটোত বৃদ্ধি পোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশাৰ উদয় হোৱা অৱশ্যে দেখা যাব। আজি আজৰি সময়খিনি ধুনীয়াকৈ ৰোমান্টিকভাৱে পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি। অৱশ্যে কৰ্মত আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব, কাৰণ ভাল কৰ্মৰ জৰিয়তে আজি আপোনাৰ সন্মান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সময় থাকোঁতেই সকলো কাৰ্য এওঁলোকে শেষ কৰা দেখা যাব। গতিকে সময়তকৈ পলমে এওঁলোকে কাৰ্যবোৰ সিমান নকৰে। আজি হঠাৎ ক'ৰবাৰ পৰা কিবা খবৰ প্ৰাপ্তিৰ সম্ভাৱনা অৱশ্যে দিনটোত পৰিলক্ষিত হৈছে। বিবাহিতসকলৰ আজি দিনটো এক শুভ দিন, কাৰণ বৈবাহিক সম্পৰ্কত বিভিন্ন ধৰণৰ কাৰ্যবোৰ আজি আপোনাৰ আগবাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাও দেখা যাব। ইয়াৰ বাহিৰে প্ৰতিটো দিশত দিনটো শুভ। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ববোৰ বাঢ়িব। গতিকে বিভিন্ন কাৰ্যত এওঁলোকে নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈ পৰিব। আজি কথা বতৰাবোৰ এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব, যিটো কাৰণত আনে হয়তো আপোনাক অকণমান বেয়াও পাব পাৰে। লগতে ধন ক'ত কেনেকৈ খৰচ হৈছে, কোনটো পথেৰে ধন আজি খৰচ হৈছে আপুনি গম নাপাব, কাৰণ হাতৰ পৰা অনায়াসে আজি ধনবোৰ খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। অৱশ্যে সৎ পথতেই ধন খৰচ হ'ব, গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই।
আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যই আপোনাক আমনি কৰিব পাৰে, হয়তো আপোনাৰ পৰা কিবা বয় বস্তু বিচাৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি বেছি মতলীয়া হৈ থকাও দেখা যাব। আজি হঠাৎ কিবা কাৰ্য আপুনি এনে কাৰ্য কৰিব লাগিব যি কাৰ্যৰ কোনো পৰিকল্পনা নাছিল, গতিকে পৰিকল্পনা নোহোৱা কিবা কাৰ্য আজি কৰিবলগীয়া হোৱা দেখা যাব। আজি বজাৰ সমাৰো কৰিব লাগিব, খৰচ কিছু আপোনাৰ ঘৰুৱা ক্ষেত্ৰত দেখা পোৱা গৈছে। নিজৰ বাবে হয়তো আপুনি ড্ৰেছ পাতি ক্ৰয় কৰাৰ নামত কিছু খৰচ কৰিবলগীয়া হৈ পৰিব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অতীতৰ কথাবোৰ মনত পৰিব, গতিকে পুৰণা কথাবোৰ আজি আপোনাৰ মনলৈ অহা দেখা যাব। লগতে আজি অৱশ্যে আনক আশা কৰি থকাৰ প্ৰয়োজন নাই, কাৰণ নিজেই নিজৰ সিদ্ধান্তবোৰ আপুনি লোৱাৰ বাবে যোগ্য হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক দুয়োটা শক্তি আজি বাঢ়িব। উৎসাহ উদ্দীপনা আজি এওঁলোকৰ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে অকণমান ঘৰৰ চিন্তা থাকিব, ঘৰুৱা সৰু সুৰা চিন্তা আপোনাৰ মনত আজি চলি থাকিব, কিন্তু বাকী প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক, বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাই হওক, আজি দিনটো অৱশ্যে ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজি কঠিন কাম বনবোৰো আপোনাৰ বাবে সহজ হৈ পৰিব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে দিনটোত কঠিন কাম বনবোৰো সহজ সৰল পদ্ধতিৰে কৰা দেখা যাব। পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব য'তেই নাযাওক কিয়। আজি পিতৃ মাতৃৰ সমৰ্থন প্ৰাপ্তিৰো সম্ভাৱনা অৱশ্যে দিনটোত দেখা পোৱা গৈছে। ঘৰত আজি অতিথি আলহীৰ আগমন হৈ পৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীমৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দিনটোত দেখা যাব। গতিকে স্বাস্থ্য পাতিত পুনৰ আজি সবলতা আহিব। ধন উপাৰ্জন কৰাৰ আজি নতুন নতুন পথ আপোনাৰ বাবে মুকলি হ'ব। কিছু পৰিমাণে হ'লেও আপুনি ধন একত্ৰিত কৰিব পাৰিব। সম্পৰ্কীয় ব্যক্তিৰ সৈতে পুনৰ আপোনাৰ সম্পৰ্কবোৰ ভাল হ'ব। বিগত দিনত সম্পৰ্ক আনৰ সৈতে সিমান ভাল নাছিল, কিন্তু আজি পুনৰ ভাল হ'ব ধৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ক্ষেত্ৰত আপোনাৰ সমালোচনা অন্য ব্যক্তিয়ে কৰিব, গতিকে সমালোচনাৰ পৰা দূৰত থকাৰো কিছু চেষ্টা কৰিব। ইয়াৰ বাহিৰে ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা আপুনি কৰিছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিবলগীয়াও হৈ পৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সামাজিক কাৰ্য, ধাৰ্মিক কাৰ্য, এনেধৰণৰ কাৰ্যৰ সৈতেও আজি জড়িত থাকিবলগীয়া হৈ পৰিব। আজি সময় থাকোঁতে এওঁলোকে নিজৰ কাম বনবোৰ সম্পূৰ্ণ কৰি আজৰি হৈ লোৱাও দেখা যাব। গতিকে নিজৰ কাম বনবোৰ এওঁলোকে প্ৰথমতে ৰাতিপুৱাৰ ভাগতে সম্পূৰ্ণ কৰি লোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। গতিকে যিকোনো কাম এওঁলোকে খুব খৰতকীয়াকৈ কৰা দেখা যাব। আজি
ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ নামত কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰি আছে, তেতিয়াহ'লে অকণমান খৰচ আপোনাৰ বাঢ়িব। বন্ধু বান্ধৱৰ সৈতে আজি পুনৰ মিত্ৰতা বৃদ্ধি পাব। আজি যিকোনো কথা এওঁলোকে গভীৰভাৱে চিন্তা কৰাও দেখা যাব। ওপৰে ওপৰে কথাবোৰ এওঁলোকে নাভাবি কিছু গভীৰকৈ চিন্তা কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো ধুনীয়া, কাৰণ প্ৰিয়জনে আপোনাৰ আজি অপেক্ষা কৰি থকা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰৰ পুনৰ উন্নতি প্ৰগতি হ'ব ধৰিব। বিগত দিনত পথ বন্ধ হৈ আছিল, কিন্তু আজি সেই পথবোৰ মুকলি হ'ব। আজি মিলা প্ৰীতি সকলোৰে সৈতে বাঢ়িব। বিভিন্ন ব্যক্তিৰ সৈতে আপোনাৰ দিনটোত যোগাযোগ হোৱা দেখা যাব। আজি কিন্তু এওঁলোকে নিজৰ ইচ্ছা নিজৰ আশাবোৰ পুনৰ পূৰণ কৰা দেখা যাব। আজি কিবা কথা তেওঁলোকৰ জীৱনসংগীয়ে খং নতুবা অভিমান কৰিব পাৰে। গতিকে প্ৰিয়জনৰ খং অভিমান আপুনি হয়তো শান্ত কৰিবলগীয়া হৈ পৰিব। বাকী কিন্তু আপোনাৰ অন্য প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য পাতিৰ যত্ন ৰখাৰ অকণমান প্ৰয়োজন আছে, কিন্তু ধন এওঁলোকে ক'ৰবাত ইনভেষ্ট কৰা দেখা যাব। আজি ধন ইনভেষ্ট কৰিবলৈ মন যাব। অৱশ্যে লাভদায়কো আপুনি অনুভৱ সেই ধনৰ পৰা কৰিব পাৰিব। ঘৰুৱা কাম বনত সহায় সহযোগিতা সৰু ল'ৰা ছোৱালীৰ পৰা লাভ কৰিব। গতিকে নিজতকৈ সৰু ল'ৰা ছোৱালী আপোনাক প্ৰতিটো কাৰ্যত সহায় সহযোগিতা কৰা দেখা যাব। লগতে দিনটো আজি প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। মানসিক শান্তি আজি দিনটোত লাভ কৰিব। ইয়াৰ উপৰিও নেতৃত্ব লোৱাৰ ব্যক্তিত্ব আপোনাৰ আজি বৃদ্ধি পাব। যিটো কাৰণত য'তেই নাযাওক কিয় আপুনি আগভাগ লোৱা সকলো কৰ্মৰ দেখা যাব। নিমন্ত্ৰণো লাভ কৰিব। কোনোবা সময়ত আপোনাক আজি নিমন্ত্ৰণ দিব। আজি দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে অকণমান অকলশৰীয়া যেন অনুভৱ হয়তো আপোনাৰ হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা দিনৰ স্মৃতিবোৰ আজি পুনৰ মনত পৰিব। প্ৰিয়জনে আপোনাক বহু কাৰ্যত হাতে কামে আজি সহায় কৰি দিয়াও দেখা যাব। বাকী আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত কিছু অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে, কাৰণ চাই চিতি নচলিলে আৰ্থিকভাৱে লোকচান হয়তো হ'ব পাৰে। আজি বহুদিন যোগাযোগ নথকা, বহুদিন লগ নোপোৱা কোনোবা ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কত এওঁলোকে নিজৰ মনৰ কথাবোৰ খুলি কোৱা দেখা যাব। অৱশ্যে কোনোবা সময়ত খং ৰাগ আপোনাৰ বাঢ়িব পাৰে। গতিকে নিজৰ খং ৰাগ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। লগতে ব্যৱসায়িক ক্ষেত্ৰত হঠাৎ কিবা লাভ আপোনাৰ দিনটোত হ'ব ধৰিব। গতিকে আকস্মিক লাভৰ সম্ভাৱনা আজি ব্যৱসায়ত দেখা পোৱা গৈছে। এওঁলোকে নিজৰ বুদ্ধি বিবেকৰ আজি সদ উপয়োগ কৰা দেখা যাব। গতিকে যি কাম কৰিব সেই কাম বনবোৰ চাই চিতিহে কৰা দেখা যাব। আজি কৰিব নলগীয়া চিন্তাবোৰো মাজে সময়ে এওঁলোকে কৰা দেখা যাব। গতিকে যিমান পাৰে অদৰকাৰী কথাবোৰ ভাবি নাথাকি প্ৰয়োজনীয় কথাবোৰহে চিন্তা কৰাৰ চেষ্টা কৰিব। জীৱনসংগীয়ে আপোনাৰ ওপৰত কিছু আশা কৰি থকাও দেখা যাব। গতিকে আপোনাক বহু ক্ষেত্ৰত প্ৰিয়জনে আশা কৰি চলাও দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু
শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীলক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।